শিক্ষানগৰী পাঠশালাৰ নিচেই ওচৰতে থকা বাঘমাৰাত এইবাৰ অনুষ্ঠিত কৰা হ'ব অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাঘমাৰা যি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আছে, এই খেলপথাৰত তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে তেখেতসকলে এইবাৰৰ যি অধিৱেশন, এই অধিৱেশনখন অনুষ্ঠিত কৰা হ'ব। ২, ৩ আৰু ৪ জুলাই তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক যিখন অধিৱেশন অনুষ্ঠিত কৰিব, এই অধিৱেশনক লৈ উদযাপন সমিতি, বাঘমাৰা অঞ্চলৰ ৰাইজ, লগতে বজালিৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোকে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে দিনে ৰাতি প্ৰচেষ্টা অব্যাহত ৰাখিছে, আটাইকেইগৰাকী বিষয়ববীয়া আজি বাঘমাৰাত লগ পাইছো। তেখেতসকলৰ পৰাই জানিব বিচাৰিছো, আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে, কেনেধৰণে কি ক'ব শিক্ষানগৰী পাঠশালাৰ নিচেই কাষতে বাঘমাৰাত এই অধিৱেশন অনুষ্ঠিত কৰিব তিনিদিনীয়া কাৰ্যসূচীৰে। অহা জুলাই মাহত ২, ৩ আৰু ৪ তাৰিখত অসম হাইস্কুল শিক্ষক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখন বাঘমাৰাত হ'ব। আৰু এই খবৰটো আমি এমাহ আগতে পাইছিলোঁ, আৰু তেতিয়া এখন আদৰণি সমিতি পাতি দি আমাক বিভিন্ন ধৰণৰ দায়িত্ব দিছিল, আৰু তেতিয়াৰ পৰাই আমি উৎফুল্লিত হৈ আছোঁ, আমি আনন্দিত হৈছোঁ সেই খবৰটো পাই। আৰু তেতিয়াৰ পৰাই আমি যো-জা চলাই আছোঁ, আমি আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কেনেদৰে আদৰণি জনাম বাঘমাৰালৈ, আৰু ইয়াৰ জৰিয়তে বাঘমাৰা অঞ্চলৰ ৰাইজ আমি কেনেকৈ জড়িত কৰিব পাৰিম, সেইটো ভাবি চিন্তি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু সেই হিচাপত বিভিন্ন সাংস্কৃতিক বা সাহিত্য, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা বা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে আৰু এই নৰ্থ কামৰূপ কলেজত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ যিসকল প্ৰতিনিধি ইয়াত উপস্থিত হ'ব, তেওঁলোকৰ প্ৰতিনিধি সভাসমূহ বা বিষয় বাছনি সভাসমূহ ইয়াত অনুষ্ঠিত কৰা হ'ব। আৰু আমি সমূহ শিক্ষাগুৰুসকলক ইয়াৰ জৰিয়তে বাঘমাৰালৈ আদৰণি জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। পাঠশালাতে আচলতে ৭৭ সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল। অধিৱেশনৰ পিছত দ্বিতীয়বাৰৰ কাৰণে আচলতে এইবাৰ হাইস্কুল শিক্ষক সংস্থাৰ যিখন অধিৱেশন অনুষ্ঠিত কৰিব, অধিৱেশনক লৈ কেনেধৰণে প্ৰস্তুতি চলাইছে আৰু কি ক'ব ৰাইজক? আচ্ছা, নমস্কাৰ, আপোনালোক ধন্যবাদ। এতিয়া বিশেষকৈ এই অনুষ্ঠানটো মানৱ সম্পদ গঢ়াৰ যি অনুষ্ঠান, শিক্ষকসকলৰ অধিৱেশন, আৰু এই অধিৱেশনখন আমি সাফল্যমণ্ডিতভাৱে সফলভাৱে ৰূপায়ণ কৰিবলৈ হ'লে আমি আজি ভাবিছোঁ যে আমাৰ বাঘমাৰা অঞ্চলৰ এটা প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। কাৰণ এখন শিক্ষক সমাজৰ এই অধিৱেশনখন আমি অন্যান্য দল সংগঠনৰ অনুষ্ঠানবিলাক আমি যেনেদৰে আচলতে ইয়াতে পাতিছোঁ, তাতকৈ এইটো নিশ্চয় অলপ সুকীয়া হ'ব, কাৰণ এইখন এটা মৰ্যাদাপূৰ্ণ অনুষ্ঠান। গতিকে আমি তথাপিও আমাৰ বৃহত্তৰ বাঘমাৰা অঞ্চলৰ যি আমাৰ মানৱ সম্পদ আছে, আমি সকলোৱে বিভিন্ন সময়ত অতীতত আমি আছুৱেই হওক, সাহিত্য সভাই হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমি অধিৱেশন অনুষ্ঠিত কৰি আহিছোঁ। তাত আমি হয়তো সাফল্যমণ্ডিত লাভ কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ এই বৃহত্তৰ বাঘমাৰা অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সহায় সহযোগত আমি এইবেলি আমাৰ আগন্তুক দিনত আহিবলগীয়া আমাৰ শিক্ষক আৰু সদৌ অসম শিক্ষক হাইস্কুল শিক্ষক সন্থাৰ যি অধিৱেশন, এইখন আমি সাফল্যমণ্ডিত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ, আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, আৰু আপোনালোকৰ পৰা সহায় সহযোগ নিশ্চয় বিচাৰিম। বজালী জিলা হাইস্কুল শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদকগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। তেখেতসকলে ক'লে কেনেধৰণৰ প্ৰস্তুতি, আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ। তিনিদিনীয়া কাৰ্যসূচী যিহেতু ৰূপায়ণ কৰিব, মুখ্যতঃ কি কি কাৰ্যসূচীয়ে সমাদৰ লাভ কৰিব বুলি আপুনি আশা কৰিছে? হয়, মই আমাৰ সংবাদদাতা বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আচলতে আমি আমাৰ ৪৫ সংখ্যক হাইস্কুল শিক্ষক সংস্থাৰ পূৰ্ণাংগ অধিৱেশনখন, দ্বিবাৰ্ষিক অধিৱেশনখন বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত অনুষ্ঠিত হ'ব। আৰু সেই মৰ্মে আজি আমি ক্ষেত্ৰ পৰিদৰ্শন কৰিছোঁ। আমাৰ হাইস্কুল শিক্ষক সন্থাৰ সভাপতি মহোদয়ৰ লগতে আমাৰ বাঘমাৰা ৰাইজক লগত লৈ, আৰু বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইজনমান শিক্ষক, চকুটিৰ শিক্ষক, এনেকৈ আমি কিছুমানক লৈ পেলাই আমি ক্ষেত্ৰ পৰিদৰ্শন কৰিছোঁ। আৰু এই অনুষ্ঠানটো আমাৰ জুলাইৰ ১, ২, ৩, ৪ তাৰিখে আৰম্ভ হ'ব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব। আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ আমি বিশেষকৈ আমাৰ বজালী জিলাৰ সমূহ বিদ্যালয়, সমূহ হাইস্কুলৰ মানে যিখিনি স্কুলৰ আমাৰ ছাত্ৰ ছাত্ৰী হওক বা শিক্ষক বা সহকাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, আমি সকলোকে প্ৰাধান্য দিম। বিশেষকৈ ইয়াত আমাৰ দুখন আলোচনী হ'ব। এখন সদৌ অসম হাইস্কুল শিক্ষক সংস্থাৰ আলোচনী হ'ব, আৰু এখন বৰপেটা জিলা বজালী জিলা হাইস্কুল শিক্ষক সংস্থাৰ এখন আলোচনী হ'ব। এই আলোচনীখনত আমি এই জিলাখনৰ, বজালী জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত যিখিনি লিখনি হ'ব,
প্ৰবন্ধ হ'ব, কবিতা হ'ব, গল্প হ'ব, আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। তাৰ লগে লগে সাংস্কৃতিক দিশটো আমাৰ প্ৰতিখন স্কুলৰে যিবিলাক সাংস্কৃতিক দল আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব, আমি আমন্ত্ৰণ জনাম। আৰু বিশেষকৈ আমাৰ বাঘমাৰা অঞ্চলৰ বিভিন্ন দল সংগঠনে আমাক সমৰ্থন দিছে। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ বজালী জিলাৰ আমাৰ সম্পাদক সভাপতিয়ে আমাক সমৰ্থন দিছে। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আমাক সমৰ্থন দিছে। আৰু বিশেষকৈ অসম উন্নতি সভা তথা আমাৰ স্থানীয় যিবিলাক নিখিল বড়ো ছাত্ৰ সন্থা হওক বা আমাৰ বড়ো সাহিত্য সভা হওক আমাক গোটেইখিনিয়ে আমাক সমৰ্থন দিছে। আৰু এই অধিৱেশনখন বিশেষকৈ আমি বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নৰ্থ কামৰূপ কলেজৰ আমি প্ৰাংগণতে আমি অনুষ্ঠিত কৰিম। আৰু বিশেষকৈ নৰ্থ কামৰূপ কলেজৰ আমাৰ একমোডেশ্যন বা আলহীসকলে থকা মেলা খোৱাৰ ব্যৱস্থা ইয়াতে হ'ব। আৰু বিশেষকৈ ইয়াত প্ৰতিনিধি সভা আৰু কৰ্ণধাৰ সমিতিৰ ইয়াত বৈঠক ইয়াত সঘনে বহিব। সামৰণি অনুষ্ঠান কেনেধৰণে সম্পন্ন হ'ব? আমি সামৰণি অনুষ্ঠানৰ ক্ষেত্ৰত সাংস্কৃতিক দিশটো আমি বিশেষকৈ প্ৰাধান্য দিছোঁ। আৰু সেই মৰ্মে আমি সাংস্কৃতিক এখন উপ সমিতিও গঠন কৰি দিছোঁ। আৰু তেওঁলোকৰ লগত আমি আলোচনা কৰি আমি যিহেতু আমাৰ হাইস্কুল শিক্ষক সন্থাৰ অধিৱেশন, সেই মৰ্মে তেওঁলোকৰ লগত আমি সাংস্কৃতিক দিশৰ শিল্পীসকলক আমি আমন্ত্ৰণ জনাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে বাঘমাৰাত যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম হাইস্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন অনুষ্ঠিত কৰাৰ কাৰণে দিনে নিশাই এনেধৰণে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন কাৰ্যক্ৰমণিকাৰ জৰিয়তে তিনিদিনীয়া এই কাৰ্যসূচীটো যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে এনেধৰণে দিনে নিশাই ব্যস্ত হৈ পৰিছে উদযাপন সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়াই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।